ভাৰত মাতা কি জয় বন্দে মাতৰম। ইতিমধ্যে আমাৰ দলৰ ফালৰ পৰা নিৰ্দেশনা আছে, আমি প্ৰত্যেক বছৰতে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত তিৰংগা যাত্ৰা আমি আৰম্ভ কৰোঁ। এই তিৰংগা যাত্ৰা দেশৰ ৰাষ্ট্ৰভক্তি জাগ্ৰত কৰিবৰ কাৰণে নতুন প্ৰজন্মক যাতে আমি উদগনি যোগাব পাৰোঁ আৰু দেশৰ অখণ্ডতাৰ প্ৰতি যি ভাবুকি আহে আৰু দেশৰ সৈন্যবাহিনীসকলে আমাৰ কাৰণে যেনেকৈ আত্মবলিদান দিয়ে, দেশৰ কাৰণে শ্বহীদ হয়, এখেতসকলৰ কাৰণে আমি পুনৰ স্মৰণ কৰিব পাৰোঁ আৰু ভাৰতবৰ্ষক আমি অখণ্ডতাৰ যি আমাৰ ভাবুকি আহে অখণ্ডতাৰ প্ৰতি, তাক যাতে আমি সকলোৱে একেলগে দেশ মাতৃক একেলগে থাকিব পাৰোঁ, দেশক জাগ্ৰত কৰিব পাৰোঁ, ৰাষ্ট্ৰভক্তিৰ কাৰণে আমাক যাতে আমি নতুন প্ৰজন্মক অনুপ্ৰেৰণা যোগাব পাৰোঁ, ইয়ে আমাৰ উদ্দেশ্য। জিকৰ তৰফৰ পৰা আমালৈ যি আহিছে বাৰ্তা লৈ প্ৰতিটো অসমৰ প্ৰতিটো চুকে কোণে, প্ৰতিটো মণ্ডল, প্ৰতিটো জিলা স্তৰত এই স্বাধীনতাৰ দিৱসৰ প্ৰাকখনত এই তিৰংগা যাত্ৰা সকলোতে অনুষ্ঠিত হ'ব। তাৰ লগতে সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টি বামুণী মণ্ডলৰ উদ্যোগত প্ৰায় 9খন পঞ্চায়তৰ সকলো কৰ্মকৰ্তা, ৰাইজ, আই মাতৃসকল আৰু ইয়াৰ লগতে বিভিন্ন অৰাজনৈতিক সংগঠনৰ ব্যক্তিসকল স্বেচ্ছাসেৱকভাৱে তেখেতসকলো আহিছে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ। আৰু জিলা সভাপতি ডাঙৰীয়াই আপোনালোকক উল্লেখ কৰিছে, আচল কথা হ'ল স্বাধীনতা যি দিৱসৰ প্ৰতি মানে ৰাষ্ট্ৰৰ ভক্তিটো সকলোৰে অন্তৰত যাতে জগাই তুলিব পাৰি, সৰ্বসাধাৰণৰ ৰাইজে যাতে ৰাষ্ট্ৰৰ ভক্তিৰ প্ৰতি সকলোৰে মনত একোটা আমি জাগ্ৰত কৰিব পাৰোঁ, তাৰ কাৰণে চিন্তা চৰ্চাৰে আমি আগবাঢ়িছোঁ। আৰু প্ৰতিটো সময়ত গম পাইছে, এতিয়া বৰ্তমান যি ভাৰতবৰ্ষৰ ৰাজনৈতিক যি বাতাবৰণ আপোনালোকে দেখিছেই যে ৰাষ্ট্ৰৰ বিভিন্ন ক্ষেত্ৰত বিদেশী ৰাষ্ট্ৰৰ দ্বাৰা বিভিন্ন আক্ৰমণাত্মক মন্তব্য আৰু বিভিন্ন কূটনীতি চলি থকা অৱস্থাত আমি বিচাৰিছোঁ যে সকলো জাতি, ধৰ্ম, ভাষা, বৰ্ণ নিৰ্বিশেষে সকলোৱে একত্ৰিতভাৱে আমি ভাৰতবাসী হিচাপে যাতে গৌৰৱান্বিত হ'ব পাৰোঁ আৰু দেশ মাতৃৰ প্ৰতি যাতে সকলোৱে একত্ৰিতভাৱে আমি প্ৰতিটো সময়তে থিয় দিব পাৰোঁ, সেয়ে আহ্বান আছে। আমি আজি কঠীয়াতলী নৱশিখা মঞ্চৰ এই পূজাবাৰী প্ৰাংগণৰ পৰা প্ৰায় আমি 1 কিলোমিটাৰ এই যাত্ৰাটো কৰিম আৰু কৰি আহি পুনৰ একেটা স্থানতে আমি সমাপ্তি কৰিম। গতিকে ইতিমধ্যে আমাৰ এই কাৰ্যসূচীৰ লগত জিলা সভাপতি ডাঙৰীয়াৰ লগতে বহমপুৰ সমষ্টিৰ সন্মানীয় বিধায়ক ডাঙৰীয়া কিছু মুহূৰ্তৰ ভিতৰতে আমাৰ মাজত আহি উপস্থিত হ'বহি। ইয়াত বিভিন্ন দল সংগঠনৰ পৰা আৰম্ভ কৰি সকলো আই মাতৃসকলে ইয়াত সহযোগ আগবঢ়াইছে আৰু সকলোৰে প্ৰতি এই স্বাধীনতা দিৱসৰ প্ৰাকখনত সকলোকে স্বাধীনতা দিৱসৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ।